কিবা তথ্য দেখাব পাৰিছে, না কিছু বিশেষ ব্যক্তিসকলক তথ্যবোৰ দেখাব পাৰিছে। আৰু মুখ্যমন্ত্ৰী হিচাপে তেওঁ যে মাত্ৰ পাতল কথাহে কয়, তাৰ প্ৰমাণ তেখেতে দিলে। নিজৰ কথা তেওঁ যে কি কৈছিলে যে 10 ছেপ্টেম্বৰ সব কথা তেওঁ ক'ব। 10 ছেপ্টেম্বৰ পাৰ হৈ যোৱাৰ পিছত তেওঁলোকৰ ক্ৰেডিবিলিটিটো নাইকিয়া হৈ গ'ল। তেখেতৰ 10 ছেপ্টেম্বৰ পিছত অসমৰ ৰাইজৰ মাজত গ্ৰহণযোগ্যতাটো শূন্য হৈ গ'ল। এই গ্ৰহণযোগ্যতাটো শূন্য কোনে কৰিলে? তেওঁ নিজে কৰিলে। তেওঁ নিজে নিজকে এনেকুৱা এটা জালত ফচালে, তাৰ পৰা তেওঁ নিজেহে ওলাব পৰা নাই। সেইকাৰণে তেখেতৰ গ্ৰহণযোগ্যতাৰ ওপৰত যে ৰাইজৰ এটা ডাঙৰ প্ৰশ্ন, এই পৰিৱেশটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেই সৃষ্টি কৰিলে। তাৰ বিপৰীত আমি যিখিনি কথা আপোনালোকৰ মাজত দিছোঁ, সেইখিনি কথা আমি ৰাখিছোঁ। আমি আপোনালোকক ক'লোঁ যে প্ৰতিটো মাহৰ 10 তাৰিখে আমি যোগদান কাৰ্যসূচী চলাম। আমি 10 ছেপ্টেম্বৰ নিজৰ কথা ৰাখিলোঁ, 10 অক্টোবৰ নিজৰ কথা ৰাখিলোঁ, 10 নৱেম্বৰতো আমি কথা ৰাখিবলৈ গৈছোঁ। তো আমি ৰাইজৰ সন্মুখত যিখিনি কথা কৈছোঁ, আমি কৰ্ম যোগেদি আমি নিজৰ কথাখিনি আমি ব্যক্ত কৰিছোঁ, কথাখিনি বাস্তৱলৈ আমি পৰিণত কৰিছোঁ। কিন্তু মুখ্যমন্ত্ৰী আজিলৈকে কোনো প্ৰমাণ, আজিলৈকে কথাৰ বাহিৰে একো তেওঁলোকৰ ৰাইজক জনাব পৰা নাই। হ'ব পাৰে যে আজি তেওঁ কংগ্ৰেছৰ বৃদ্ধি পোৱা শক্তিৰ পৰা ভয় কৰিছে। আজি মুখ্যমন্ত্ৰী 10 ছেপ্টেম্বৰৰ পিছৰ পৰা তেওঁ যে পতাকাটো ফুচ হ'ল, তাৰ পিছত এতিয়া কংগ্ৰেছৰ বৃদ্ধি হোৱা শক্তিৰ পৰা মুখ্যমন্ত্ৰীয়ে ভয় কৰিছে। মই মুখ্যমন্ত্ৰীজনক অনুৰোধ কৰিছোঁ, আমাক ভয় কৰিব নালাগে, কংগ্ৰেছ দলটোক ভয় কৰিব নালাগে, মোক ভয় কৰিব নালাগে, কিন্তু হয় অসমৰ ৰাইজক ভয় কৰক। অসমৰ ৰাইজক ভয় কৰাটো আপোনালোকৰ বাবে ভাল। আজি নিজৰ এই যে 24টা যে কয় তেওঁলোকৰ ছিকিউৰিটি আছে, তেওঁ নিজকে যে গৃহমন্ত্ৰীৰ আজি পদবীত যে তাৰ দায়িত্ব যে পাইছে, সেই গৃহমন্ত্ৰীৰ পদটো আৰু সেই 24জনীয়া ছিকিউৰিটি সদায় তেওঁৰ ওচৰত সেই ক্ষমতাটো নাথাকিব। পৰৱৰ্তী দিনত নিৰ্বাচন হাৰাৰ পিছত, ক্ষমতা যোৱাৰ পিছত, চৰকাৰ যোৱাৰ পিছত তেওঁ অসমৰ ৰাইজৰ মাজত থাকিব লাগিব। যি ৰাইজক তেওঁ বাৰম্বাৰ কেতিয়াবা পুলিচৰ ভয় দেখায়, কেতিয়াবা CID ভয় দেখায়, কেতিয়াবা SIT ভয় দেখায়, কেতিয়াবা ফেচবুক ওপৰত পোষ্ট দিলে তেওঁলোকক জেললৈ পঠায়। সেই ৰাইজৰ মাজত, সেই সাংবাদিকসকলৰ মাজত থাকিব লাগিব, যি সাংবাদিকসকলৰ চাকৰি তেওঁ খালে, যি সাংবাদিকসকলৰ তেওঁলোকে জেললৈ পঠালে বা ভাবুকি দিয়ে, সেই নিবনুৱা যুৱকসকলৰ মাজত থাকিব লাগিব, যি যুৱকসকলক তেওঁলোকে জেললৈ পঠালে, যি যুৱকসকলৰ ঘৰৰ সন্মুখত আৰক্ষী পঠাই দিয়ে কি প্ৰতিবাদ নকৰিব। সেই মহিলাসকলৰ মাজত থাকিব লাগিব, যি মহিলাসকলে যেতিয়া কংগ্ৰেছৰ সভালৈ যাবলৈ বিচাৰে